হয়, আমি ভাল পাইছোঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি বানপীড়িত যিসকল ৰাইজ তেওঁলোকক যিকোনো প্ৰকাৰে সহায় দিবলৈ সক্ষম হৈছে। আৰু যিহেতু অলপ আগতে আমাৰ হেলিকপ্টাৰ যোগেদি আমাৰ এই গাঁওখনত তেওঁৰ যি ৰিলিফ আমাক পहुঁচাইছে আৰু আমি এই গাঁওবাসীৰ হয় তেখেতক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু যিসকল এতিয়াও পোৱা নাই তেওঁলোকে যি CM ৰিলিফ আহি আছে সকলো এতিয়া পাবলৈ সক্ষম হ'ব। আৰু সকলো চৰকাৰী সা সুবিধা ইতিমধ্যেই বানপীড়িতসকলে পাবলৈ সক্ষম হৈছে। আৰু গতিকে ৰাইজ এতিয়া অলপ সকাহ পাইছে। আৰু যিহেতু পানী অলপ কমিছে এতিয়া ৰাইজে লাহেকৈ ঘৰমুৱা হৈছে। তথাপিও কিন্তু বহুতখিনি ক্ষয় ক্ষতি হৈছে। আৰু ক্ষয় ক্ষতিত আপোনাৰ আমাৰ গাঁৱৰ পক্ষৰ পৰা আমাৰ ইতিমধ্যে আমাৰ গাঁৱত এজন ব্যক্তিও ঢুকাইছে। আৰু তেওঁকো ইতিমধ্যে CM মহোদয়ে খবৰ ফোনৰ যোগেদি লৈছে। আৰু বিধায়ক মহোদয় আমাৰ যিহেতু মামৰা বিধায়ক টিংগা ডাঙৰীয়াও আহি ট্ৰেক্টৰ খবৰবোৰ লৈছে। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভাল মানে প্ৰডাক্ট দিছে আমাক খাবলৈ। যিহেতু টাটাৰ প্ৰডাক্ট ইতিমধ্যেই আমি দেখিবলৈ পাইছোঁ। আমাৰ গাঁওবাসীয়ে এতিয়া হেলিকপ্টাৰৰ যোগেদি যি বস্তু আমাক প্ৰদান কৰিছে সেই গোটেইখিনি বস্তুৱে